নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈ আহিছোঁ সৰু সৰু শুকান মাছৰ এটা ৰেচিপি। একেবাৰে সাধাৰণভাৱে বনাবলৈ লৈছোঁ। হয়তো আপোনালোকেও বনায়, মই কেনেকৈ বনাওঁ তাকে দেখুৱাওঁ। আৰু এয়া পিঁয়াজ কাটি লৈছোঁ আৰু সৰু বিলাহী লৈছোঁ লগত, আৰু মান ধনিয়া কাটি লৈছোঁ, আৰু লগতে আদা নহৰু জলকীয়া গোটেইখিনি পিচি ৰেডি কৰি লৈছোঁ। আৰু আনফালে মই এয়া লৈছোঁ খাৰ বনাই থৈছোঁ মাটি দালিত দিবৰ কাৰণে। মাটি দালিখিনি বইল কৰি আছোঁ কুকাৰত এয়া, আৰু লগতে গৰম পানী কৰি আছোঁ। আৰু মাছখিনি চফা কৰি ধুই আনিলোঁ। মাছখিনি ঠাণ্ডা পানীয়ে ধুলোঁ যদিও আৰু এবাৰ গৰম পানী দি ভালদৰে ধুই লৈছোঁ। বজাৰৰ পৰা কিনি অনা শুকান মাছ, সেইটো কাৰণে ভালদৰে ধুই ল'ব লাগে। আৰু এয়া চাফা কৰি ধুই ল'লোঁ। আৰু লগতে হালধি নিমখ দি দিম, ফ্ৰাই কৰি ল'ম প্ৰথমতে। একেবাৰে সাধাৰণভাৱে বনাম। আৰু এইফালে এয়া কেৰাহীখন পাতি তেল দি ল'লোঁ। এতিয়া প্ৰথমতে ফ্ৰাই কৰি লওঁ। মাছখিনি ফ্ৰাই কৰি ল'লোঁ, আধা ভজা কৰি ল'লোঁ। এতিয়া একেখিনি তেলতে পিঁয়াজ বিলাহী দি দিছোঁ। অকণমান দেৰি কাৰণে ঢাকি থৈ দিম বিলাহীখিনি গলি যোৱালৈকে। আনফালে বনাই আছোঁ ভাত, চচপেনতে বনাই আছোঁ। মই চচপেনত বনালে খাই ভাল পাওঁ, সেইটো কাৰণে চচপেনতে বনাইছোঁ। আৰু এয়া চাওক, ঢাকোনখন খুলি দিলোঁ, বিলাহীখিনি গলি গ'ল। গলি যোৱালৈকে ভাজি ল'লোঁ। আৰু চাওক ধুনীয়াখিনি হৈ গ'ল। বিলাহীখিনি গলি যোৱাৰ পাছত এতিয়া দি দিছোঁ এয়া শুকান মাছখিনি আধা ভজা কৰি ল'লোঁ। আৰু লগতে আদা নহৰু জলকীয়া পিচি লোৱাখিনি একেবাৰে লগতে দিয়ে দিছোঁ। একেবাৰে শেষত অকণমান গৰম পানী দি দিছোঁ। শুকুৱাই দিম পানীখিনি যদিও দিছোঁ। এনেকৈ লৰাই ভাজি ভাজি পানীখিনি শুকুৱাই দিম। এয়া হৈছে একেবাৰে শেষত ধনিয়া দি দিছোঁ, সিজিয়ে গ'ল। আৰু এইফালে বনাই আছোঁ এয়া মাটি দালিখিনি উতল আহি আছে, বইল কৰি লোৱা হৈ গ'ল। এতিয়া দি দিছোঁ খাৰখিনি। মাটি দালিখিনিও হৈ গ'ল। এতিয়া একেবাৰে শেষত এয়া ধনিয়া দি দিছোঁ। আৰু হৈ গ'ল। আৰু বন্ধু বান্ধৱীসকল, আজি ৰেচিপিটো এনেকৈ বনালোঁ। একেবাৰে সাধাৰণভাৱে সৰু সৰু শুকান মাছৰ এটা ৰেচিপি বনালোঁ। কেনেকুৱা পালে জনাব। যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু চাই থাকিব। লগ পাম, আকৌ আহিম পুনৰ নতুন এটি ভিডিঅ'লৈ। আজিলৈ ইমানতে থৈছোঁ।